আমাৰ অসমৰ ৰাইজলৈ আসসালামু আলাইকুম আৰু নমস্কাৰ। আজি কেইদিনমান ধৰি দেখি আছোঁ বিকাশ চৌহান নামৰ এজন ব্যক্তি, বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি। সেই ব্যক্তিয়ে এটা মুছলিম সম্প্ৰদায়িক ছোৱালীক লৈ পলায়ন কৰে আৰু আমি শুনামতে সেই ছোৱালীজন বয়স কম হ'লে সেই ছোৱালীজন হয় বাল্য বিবাহ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল অসমত বাল্য বিবাহ বন্ধ হ'ব লাগে, আৰু সেইটোৰ কাৰণে আমি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি সমৰ্থন কৰিছোঁ আৰু কৰি গৈছোঁ। বাল্য বিবাহ বন্ধ হৈছে, আমিও বহুত ভাল পাইছোঁ যে বাল্য বিবাহটো বন্ধ হ'ব লাগে। আজি কেইদিনমান হৈ গ'ল যি মুছলিম সম্প্ৰদায়ৰ ছোৱালীজন, সেই ছোৱালীজন বিকাশ চৌহান নামৰ ব্যক্তিয়ে লৈ পলায়ন কৰে। এই ব্যক্তিক এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আমি হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ বিকাশ চৌহান নামৰ ব্যক্তিজনক সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু ছোৱালীজন তাৰ নিজ ঘৰলৈ উভতাই দিব লাগে। সেই ছোৱালীজনৰ ঘৰৰ মা দেউতাক বহুত চিন্তিত আছে। এইটো কাৰণে আপোনাক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনাক সমৰ্থন কৰিছোঁ আৰু কৰি আহিম, আৰু আপোনাৰ কথাষাৰ আমি মানি আহিছোঁ আৰু মানি যাম। সেইটো কাৰণে আপুনি যি কথা কৈছিল সেইটো কাৰণে আপোনাৰ কথাত আমি একচেপ্ট কৰিছোঁ আৰু একচেপ্ট কৰি গৈছোঁ। এতিয়া মুছলিম সম্প্ৰদায়ৰ যি ছোৱালীজন আছিল, সেই ছোৱালীজনৰ বয়স কম আছিল। সেই ছোৱালীজনৰ বয়স কম হোৱাৰ কাৰণে এতিয়া এইটো হয় বাল্য বিবাহ। আৰু বাল্য বিবাহ যদি হয়, এই বিকাশ চৌহান নামৰ বিহাৰী সম্প্ৰদায়ৰ নামৰ ব্যক্তিজন এইজন আমি দাবী জনাইছোঁ সোনকালে এইজন গ্ৰেপ্তাৰ হ'ব লাগে আৰু ছোৱালীজন তাৰ নিজ ঘৰলৈ উভতাই দিব লাগে। সেইটো কাৰণে আমি অনুগ্ৰহ কৰি কৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ছোৱালীজন তাৰ নিজ ঘৰলৈ উভতাই দিয়ে, আমি এইটো আশা ৰাখিছোঁ। আৰু অসমবাসী ৰাইজক আমি অনুগ্ৰহ কৰি কৈছোঁ আমাৰ ভিডিঅ'টো যিমান পাৰে সিমানলৈকে শ্বেয়াৰ কৰি দিব, যাতে হিমন্ত বিশ্ব শৰ্মা ছাৰক এই ভিডিঅ'টো গৈ পায়। সেইটোৰ কাৰণে আমি আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ কথাষাৰ একচেপ্ট কৰিব। সেইটোৰ কাৰণে আৰু সোনকালে বিকাশ চৌহান নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ হ'ব লাগে আমি দাবী জনাইছোঁ। আৰু অসমবাসী ৰাইজক আমি কৈছোঁ আমাৰ ভিডিঅ'টো যিমান পাৰে সিমানলৈকে শ্বেয়াৰ কৰি দিব। অ'কে, ধন্যবাদ।